নমস্কাৰ দাদাসকল, পুনৰবাৰ আপোনালোকক নাট ট্ৰেডিং একাডেমীলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ছেটাৰডে আমি আপোনালোকক কৈছিলোঁ যে গোটেই উইকটো বা গোটেই মাহৰ 1 তাৰিখৰ পৰা আজিলৈকে লাষ্ট ট্ৰেডিং ছেশ্যনলৈকে গুৰুবাৰলৈকে যিমানকেইটা ট্ৰেডিং হৈছিলে আমাৰ এমাহৰ যিটো ট্ৰেডিং চেলেঞ্জ লৈছিলোঁ তাতে যোৱাকালি আছিলে শুক্ৰবাৰ 10 তাৰিখ আছিলে। তেতিয়ালৈকে আমি কিমান ট্ৰেড পালোঁ, 10 তাৰিখৰ প্ৰায় আধা মাহ গ'লে কেইটা ট্ৰেড পালোঁ, আমি লছত থাকিলোঁ নে প্ৰফিটত থাকিলে, সেই গোটেই ট্ৰেডিং এনালাইজ কৰাৰ কাৰণে আপোনালোকৰ সন্মুখত আজি আহিছোঁহি পুনৰবাৰ লং ভিডিঅ' এটা লৈ। আগৰ শ্বৰ্ট ভিডিঅ'বোৰত আপোনালোকে দেখিছে কোনদিনাখন কেতিয়া আমাৰ প্ৰফিট হৈছিলে, কিমান প্ৰফিট হৈছিলে, কিমান লছ হ'লে, সেই গোটেইবিলাক আপোনালোকে দেখিছিলে। মই চাৰ্টখন উলিয়াই লৈছোঁ, এই চাৰ্টখন আপোনালোকে চাওক। মই এখন চাৰ্ট অকল জিৰ'দাতহে দেখুৱাবলৈ ওলাইছিলোঁ, কিন্তু উলিয়াইছোঁ এই চাৰ্টখন। ট্ৰেডিংবিলাক মই SBI চিকিউৰিটিত কৰোঁ। SBI চিকিউৰিটিখন 3-in-1 একাউণ্ট, কাৰণ তাৰ সুবিধা অসুবিধা আপোনালোকে জানে, সেইবোৰ আলোচনা পিছত কৰিম। চাৰ্টখন চাওক, ক'ত কেতিয়া প্ৰফিট আৰু কেতিয়া লছ হৈছিলে। এতিয়া মই প্ৰফিটবিলাকো দেখাম, মোৰ য'ত অৰিজিনেলি মই ট্ৰেডিং কৰিছিলোঁ SBI চিকিউৰিটিত, সেইটো ইয়াৰ পিছত দেখাম। প্ৰথমে চাৰ্টখন চাওক। প্ৰথম আছিলে আমাৰ জুলাই মাহৰ এইটো 1 তাৰিখ। 1 তাৰিখৰ আমাৰ এণ্ট্ৰি আছিলে এইটো পইণ্টত, এই লাইনটো ব্লু লাইনটো দেখিছে, আৰু ইয়াৰ পৰা আমাৰ আছিলে 30 পইণ্টলৈকে। কিন্তু সেইদিনাখনো মোৰ কিছু ভুলবশতঃ মোৰ 900 মই বুক কৰিব পাৰিলোঁ। মোৰ ট্ৰেডিং কৰাৰ সময়ত ভুলতে মোবাইলেৰে কৰা আছিলে আৰু সেইটো ছাবমিট হৈ গৈছিলে। কিন্তু মই 30 পইণ্ট পাব লাগে। 30 পইণ্ট মানে 3000 টকা। 100খন কোৱাণ্টিটি ল'লে আমাৰ ইয়াৰ পৰা আছিলে 30 পইণ্ট ইয়ালৈকে 30 পইণ্টলৈকে, কিন্তু 30 পইণ্টৰ ওপৰত কিমান ওপৰত গুচি গৈছে। গতিকে সেইদিনাখন আমাৰ 3000 পৰিছিলে, কিন্তু চাব নহ'লে 900। আপোনালোকে যোনে কৰিছে তেওঁলোকে ধৰি লওক এইটো 3000 আছিল। ইয়াত নেক্সট দিনাখন আছিলে এইটো 2 তাৰিখ, দেখিছে আপোনালোকে। 2 তাৰিখে কি হৈছিলে চাওক। এণ্ট্ৰি ইয়াতে আছিলে, কিন্তু আমাৰ কি হৈছিলে, গেপ আপ অপেন হৈছিলে। কিয় ইয়াতে এণ্ট্ৰি আছিলে সেইবিলাক আমি আৰু পিছত ভালকৈ আলোচনা কৰিম, কিন্তু আমি এণ্ট্ৰি কেতিয়া ইয়াত হ'ব লাগিছিল, যদি তলত অপেন হ'লে হয়, ইয়াত ক্ৰছ কৰিলে আমি এণ্ট্ৰি ল'লে হয়। কিন্তু অপেন হৈ ওপৰতে থাকিলে, সেইকাৰণে আমি এণ্ট্ৰি নল'লো। দিনটো আমি তেনেকৈ অপেক্ষা কৰি থাকিলোঁ কিবা মুভমেণ্ট পাম বুলি, ৰুল ফ'ল' হ'ব বুলি, একো নহ'লে। সেইকাৰণে কৈছোঁ যে আপোনালোকে নিশ্চিন্ত মনে জোৰ জবৰদস্তি ট্ৰেডত এণ্ট্ৰি নকৰিব। আপোনালোকে যে মাহটোত ডেইলি এটাকৈ ট্ৰেড পালেও যথেষ্ট হৈছে। আমি ডেইলি এটাই পাম, কেতিয়াবা নেপামো। গতিকে তাৰ কাৰণে চিন্তা কৰিব নালাগে, কিন্তু শেষত আমি প্ৰফিটতে থাকিম। আপোনালোকে লাইভ প্ৰুফ আজি দেখা পাব যে আমি প্ৰফিটত আছোঁ নে লছত আছোঁ, যিটো মই 1 মান্থৰ ট্ৰেডিং চেলেঞ্জৰ কথা কৈছিলোঁ। এতিয়া চাওক নেক্সট 3 তাৰিখ কি হৈছে এইটো চাই। 3 তাৰিখে আমাৰ SL হিট হৈছে ₹1485 টকা। ইমান টকা আমাৰ লছ হৈছে। আমি ইয়াতে এণ্ট্ৰি কৰিব লাগিছিল। এণ্ট্ৰি কৰিয়ে আমি যেতিয়া এণ্ট্ৰি কৰিছোঁ, এণ্ট্ৰি কৰাৰ পিছত ওপৰলৈ গৈছিলে ঠিকে, কিন্তু তেতিয়া এই তলৰ পিনে আহি আমাৰ SL হিট কৰিছিলে এটা এৰিয়াত। কিমান এৰিয়া আপোনালোকে শ্বৰ্ট ভিডিঅ' কেইটা চালে গম পাব। 3 তাৰিখৰ শ্বৰ্ট ভিডিঅ' ডিটেইলছ তাতেও পাই যাব। গতিকে চাই যাওক কিমান লছ হ'ল। দেখিছে আপোনালোকে, গতিকে 900 ন এণ্ট্ৰি, ইয়াত 3000 আছিলে। 1400 গ'লে আমাৰ যদি 3000 পালে 1400 পালে আমাৰ 1500 টকাই পায়, 1500 টকা আমাৰ থাকিলে নহয়। এতিয়া নেক্সট দিনাখন কি হ'লে, নেক্সট দিনাখনো আমাৰ লছ কিমান হৈছে, 237 ৰুপিজ। আমাৰ ষ্টপ লছ হৈছে। আমি এণ্ট্ৰি ইয়াতে লৈছিলোঁ ঠিকেই, কিন্তু আমাৰ লাষ্টত কি হ'লে, ওপৰলৈ গুচি নগ'লে, কিন্তু মাৰ্কেট তললৈ গুচি আমাৰ SL হিট হ'লে। SL হোৱা নাছিলে চাগে, এইটো যাব লাগে, যে খুব মিনিমাম এমাউণ্টতে আমাৰ লছ হ'লে। নেক্সট 7 তাৰিখে আৰু লছ হ'লে, কিমান হ'লে, 1779, প্ৰায় 1800 টকা আমাৰ লছ হ'লে। আমাৰ এণ্ট্ৰি এইখিনি এৰিয়াত আছিলে। ইয়াৰ পৰা এণ্ট্ৰি হোৱাৰ পিছত অপজিট ডাইৰেকশ্যনত গুচি গ'ল আমাৰ, কিন্তু আমাৰ কি হ'লে লছ হ'ল। সেইটোৰ কাৰণে কোনো প্ৰব্লেম নাই। এতিয়া চাওঁ আমি নেক্সট আমাৰ এণ্ট্ৰি আছিলে এইটো লেভেলত। এইটো লেভেলত আমাৰ তলৰ পিনে এণ্ট্ৰি আছিলে। আমি এইটো লেভেলত যেতিয়াই পালোঁ, এইটো কেণ্ডেলতে আমাৰ 30 পইণ্ট আমি পাই গৈছোঁ। চাওক, য'ত আমাৰ সেইদিনাখন আমাৰ কিবা কাৰণত 3000 পাব লাগিছিল, কেতিয়াবা 3000 নাপাবও পাৰে, 1-2 টকা কম ইফাল হৈ যায়। এখন কোৱাণ্টিটি মই কিবা কাৰণত 2-1খন কম হৈ পাৰিছে। আপোনালোকে যদি 100খন চেল কৰিলে হয়, তেতিয়াহ'লে 3000 টকা পালে, এতিয়া 30 টকা পালে। এতিয়া চাওক, কাৰণ মই এটা লিমিটেড এমাউণ্টৰে ইমান বেছি টকাৰে কৰা নাই, মই মাত্ৰ 35,000 টকাৰেহে কৰি আছোঁ ট্ৰেডিংটো, আৰু সেইখিনি টকাৰে আপোনালোকক
প্ৰফিট কেনেকৈ হ'ব পাৰে মাহৰ শেষত সেইটো দেখুৱাবৰ কাৰণে এই চেনেলটো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাব শিকিব পাৰিব বহুতখিনি। এতিয়া চাওক এইটো আছিলে 8 তাৰিখ 2430 টকা হ'লে 9 তাৰিখে 9 তাৰিখে আমাৰ এন্ট্ৰি আছিলে এইটো লেভেলত। ইয়াৰ ওপৰত গ'লেহে আমি এন্ট্ৰি কৰোঁ, কিন্তু তলত গৈ ইয়াতে ক্লজিং হ'লে এতিয়া আছিলে 10 তাৰিখ লাষ্ট ট্ৰেডিং আছিলে আমাৰ এন্ট্ৰি এইটো লেভেলত আমি এন্ট্ৰি পাই গৈছো। এন্ট্ৰি পোৱাৰ আমি 3000 পাইছো। এইটো কিমান পাইছো 3053 ৰুপিজ আমি পাইছো। আমি যিমান 30 পইণ্ট কৈছিলো তাতকৈ আমি বেছিহে গুচিছে। আমাৰ শৰ্ট ভিডিঅ' কেইটা আপোনালোকে চালে বুজি পাব যে 30 পইণ্টকৈ আমি দুটা টাৰ্গেট ৰাখো। প্ৰথমটো 30 পইণ্ট, নেক্সটটো আৰু তাৰ ওপৰত থাকে। ইয়াৰ পৰা 30 পইণ্ট আমাৰ কিমান যায় এইখিনি এতিয়া আমাৰ 30 পইণ্ট হৈ গৈছে। ইয়াৰ পৰা কিমান ওপৰত যাম। গতিকে বুজি পালে এই চাৰ্টখনৰ পৰা যে আমি কেনেকৈ আমি প্ৰফিট ল'ব পাৰো। এই চাৰ্টখন চাই লওক আৰু এই চাৰ্টখনৰ পৰা এতিয়া মই যিটো আমাৰ মূল কি বুলি কয় এইটো য'ত SBI Security মই ট্ৰেডিং কৰিছিলো, য'ত মই ৰিয়েল ট্ৰেডটো কৰিছিলো, এইখনত স্ক্ৰীন ইয়াতে মই ট্ৰেড কৰা নাই। আগতে কৰিছিলো জিঅ'ডাত, কিন্তু বৰ্তমান মই SBI Security কৰোঁ। SBI Security তাত মই গোটেই প্ৰফিট লছখিনি আপোনালোকক দেখুৱাই আছো। এতিয়া আহিছো আমি SBI Security এইখন স্ক্ৰীনলৈ। এতিয়া আপোনালোকে ইয়াতে চাওক, হোমত গ'লো এবাৰ, হোমত গৈ পেলাই এখন স্ক্ৰীন দেখিছে আপোনালোকে। ইয়াতে চাওক এইখন SBI Security স্ক্ৰীন, য'ত এইবিলাক চাওক দেখিছে আপোনালোকে বহুত অপশ্যন আছে। ইয়াতে স্ক্ৰীনখন অলপ এডভান্স লেভেলৰ, সকলোৰে কাৰণে বুজাত অসুবিধাৰ কাৰণে জিঅ'ডাত মই দেখুৱাইছো। এতিয়া চাওক আপোনালোকে, ইয়াৰ পৰা আপোনালোকে দেখিব মোৰ গোটেই এই 1 তাৰিখৰ পৰা এইখন একাউণ্টত SBI এইখন একাউণ্টত অকল বহুত দিন ট্ৰেডিং কৰা নাই, অকল আপোনালোক দেখাবৰ কাৰণেহে ইয়াত নতুনকৈ ষ্টাৰ্ট কৰিছো। ইয়াত ষ্টাৰ্ট কৰিলে এতিয়া যাবলৈ, এতিয়া যদি আমি যাওঁ চাব পৰ্টফলিঅ'ৰ ভিতৰত গ'লে ইয়াতে দেখিব প্ৰফিট এণ্ড লছ বুলি এটা অপশ্যন। ইয়াতে যদি ক্লিক কৰোঁ, তাত ক্লিক কৰাৰ লগে লগে এখন স্ক্ৰীন আহে। ইয়াতে দেখা পাব 26-27 ফাইনেন্সিয়েল ইয়াৰৰ 1 তাৰিখ 4 মাহ 2026 পৰা 31 তাৰিখ 3 মাহ 27 বুলি দেখুৱাইছে, কিন্তু 31-27 আহি পোৱা নাই। কিন্তু আজিৰ ডেটলৈ চাৰ্চ কৰিলে আমি ছাবমিট কৰিলে প্ৰফিট এণ্ড লছটো ওলাব, কাৰণ এইটো চনটো 2 ইয়ালৈকে ওলাব বুলি কৈছে, কিন্তু 27টো চন অহা নাই, সেইকাৰণে আজিৰ ডেটলৈ ওলাব। চামাৰীত চাওঁ, চামাৰীত দেখি পেলাই এইটো চামাৰী ছাবমিট কৰিম। ছাবমিট কৰিলে এইটো চামাৰী ওলাইয়ে আছে। কি দেখুৱাইছে? টোটেল ইনকাম 2893, মানে 2800 টকা প্ৰফিট হৈ আছে। আৰু যদি ডিটেইলছত ক্লিক কৰি এটা ছাবমিট কৰোঁ, এতিয়া চাব আৰু ডিটেইলছ ওলাব। কিমান ওলাইছে ডিটেইলছ দেখিছে আপোনালোকে? এইটো চাওক, প্ৰথম লাইনটো চাওক, 100 কোৱান্টিটি লোৱা হৈছিলে 1 জুলাই, এইটো 1 জুলাই চেল কোৱান্টিটি, বাই ডেট, চেল কোৱান্টিটি, এইবিলাক কিমান কি এইটো বাদ দিয়ক, আপুনি এই ডেটটো চাওক। 1 তাৰিখ 100 কোৱান্টিটি, এইপিনে গৈ চাওক প্ৰফিট। মই যে কৈছিলোঁ 900 টকা প্ৰফিট বোলে, এইটো 911 টকা আছে, হয়নে? কাৰণ মই এই একাউণ্টখনত বহুদিন ট্ৰেড কৰা নাছিলোঁ, ডাইৰেক্ট এইটোৱে লৈছে। ইয়াৰ পুৰণাবিলাকৰ নাই, এইবছৰ ট্ৰেডিঙে কৰা নাই, ডাইৰেক্টলি এইটো চেলেঞ্জ আৰম্ভ কৰিছোঁ। এতিয়া চাব ছেকেণ্ড লাইনটোত কোম্পানীটো দেখাই পাইছে, এটা কোম্পানীতে কাম কৰি আছোঁ আমি এতিয়া। তাৰ বিষয়ে আমি পিছত ভালকৈ আলোচনা কৰিম যদি আপোনালোকে বিচাৰে। নেক্সটটো চাওক কি আহিছে ইয়াতে, কেই তাৰিখ? 3 তাৰিখ। আমি 3 তাৰিখ পাইছিলোঁ নহয়, তাতে চাই ল'ব ভিডিঅ'টো আৰু এবাৰ আগৰ পিনে গৈ। 3 তাৰিখে কিমান পাইছিলোঁ আমি? মাইনাছ, আমাৰ লছ হৈছিলে 1485 টকা। এইটো চাওক, টোটেল ইনকাম মাইনাছত আছে। নেক্সটটো চাওক, 96 কোৱান্টিটি আছিলে এইটো আছিলে 6 তাৰিখ। 6 তাৰিখে চাওক 237 লছ হৈছিলে বুলি কৈছিল নহয়, এইটো 237 মাইনাছ দেখুৱাইছেনে? এতিয়া চাওক নেক্সট 4 নম্বৰ 100 কোৱান্টিটি, 100 কোৱান্টিটি, এইটো 7 জুলাই। 7 জুলাই চাওক, মাইনাছ আছিলে 1779, চাওক কিমান লছ হৈছে ইয়াতো। কিন্তু এবাৰতে চাওক নেক্সটটো এইটো প্ৰফিট হোৱাৰ লগে কি হৈ গ'ল। এইটো চাওক কেই তাৰিখ, এইটো হ'ল 8 তাৰিখ। 8 তাৰিখে কিমান প্ৰফিট হ'লে চাওক, 2430 টকা। 2430। আচ্ছা, দেখিলে আপোনালোকে বস্তুখিনি দেখিলে। এতিয়া চাওক বাকী এটা চালে গম পাব। 2400 টকা এইটো 8 তাৰিখে পাইছিলোঁ 2400 টকা প্ৰফিট। 9 তাৰিখে, এতিয়া 10 তাৰিখে চাওক, এইটো 10 তাৰিখে আছে লাষ্ট 3000। গতিকে গোটেইবিলাক প্লাছ মাইনাছ কৰি যিবিলাক লছ আছিলে, লাষ্টত কিমান থাকিলে 2893
প্ৰফিটতে আছোঁ। এইটো আমাৰ ৩,০০০ হ'ব লাগিছিল, ১,০০০ আৰু ২,০০০ হ'ব লাগিছিল, তেতিয়া কিমান হ'লে ৪,৮০০ টকা আমাৰ প্ৰফিট হয়। এইটো ভুলবশতঃ মোৰ ৯০০ টকা হৈ থাকে। আপোনালোকে চিন্তা কৰক কথাটো। এইটো ষ্ট্ৰেটেজি ইউজ কৰি পেলাই আমি প্ৰফিটত থাকিব পাৰোঁ না? আপোনালোকে ভালকৈ চিন্তা কৰক, এইটো ইয়াত কিবা ভুল হৈছে নেকি? আৰু যদি এইটোৰ বিষয়ে ভালকৈ আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব, আপোনালোকে আৰু ভালকৈ মই জনাবলৈ কাৰণে চেষ্টা কৰিম সম্পূৰ্ণ ডিটেইলছত। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। নেক্সট উইকত পুনৰ আমি নেক্সট উইকত কিমান পাব পাৰোঁ আমি চাওঁ। অহা সপ্তাহত শেষত পুনৰবাৰ আমি এনালাইজ কৰিম প্ৰফিটত থাকিলে নে লছত থাকিলে। তেতিয়ালৈকে থেংক ইউ। ভালকৈ ট্ৰেড কৰিব, সুন্দৰভাৱে এনালাইজ কৰক আপোনালোকৰ যি টেকনিক আপোনালোকে উলিয়াইছে। তেতিয়ালৈকে বাই বাই, থেংক ইউ। Thank you for watching Nath Trading Academy.